মাংস লাগি থকা নাছিল মাংস লাগি থকা মানে বস্তুটো লাও খোলা মানে শুকান তাৰপৰা চালোঁ তাৰপৰা ইয়াক ক'লোঁ বোলো কি বস্তু ক'লে তাৰপিছত কৈছোঁ যে নাখায় আৰু সৰু আৰু মই হয়ন গোহাঁইলৈ ফোন কৰিলোঁ আপোনাৰ কি নাম মোৰ পুৰণ বৰগোহাঁই ফোন কৰিছিলে আমাৰ বোলো এনেকুৱা এটা কথা তাতে এনেকুৱা এটা বস্তু এটা পৰি আছে কি কৰা মোৰ ইয়াতে মই ভিডিঅ'টো ছেক্ৰেটৰী এই নামঘৰ চাই বনাই আছোঁ আজি 20 দিনৰ আগত এই নামঘৰ তলা ভাঙি পানি তলাটো এতিয়াও আছে মই এণ্টি দি থোৱা আছে সেনাপতি চাহ এতিয়া ট্ৰেন্সফাৰ হৈ গ'ল তাৰপৰা 2খন ফেন এটা হেল'জিন লাইট লৈ গুচি গ'ল এই সেইটো লাইট জ্বলি থকা ঘৰটোৰ পৰা এতিয়া মই নামঘৰ কালেকশ্যনতে গৈছিলোঁ ছাৰ নামঘৰ কালেকশ্যনতে ওলাই গৈছিলোঁ আমি এই বয়োবৃদ্ধ 2-3জন লৈ মানুহ লৈ এতিয়া ই গম পালোঁ এজনে ফোন কৰিলে আহি কৈছে বোলে মাথা 3টা পৰি আছে আৰু ইমান সামাজিক অনুষ্ঠান তাত আমি কেনেকৈ ইমান উপদ্ৰৱৰ মাজত জীয়াই থাকিম ছাৰ এই গোটেইখন মিয়া গাঁও ছাৰ এই পিছফালে আমি কেনেকৈ জীয়াই থাকিম চাওঁ ইদিনা আগতে এবাৰ মটৰটো চুৰ কৰি লৈ গুচি গ'ল সেইটো আমাৰ কেছ দিয়া আছে ফেন চুৰ কৰি লৈ গুচি গ'ল আজি এইটো মাথা পেলাই থৈ গৈছে এটা ধৰ্মীয় অনুষ্ঠানৰ ফ্ৰণ্টত আমি কেনেকৈ জীয়াই থাকিম কওকচোন মই সেইকাৰণে বিধায়কলৈ ফোন কৰিলোঁ চাই এনেকৈ আমি কেনেকৈ জীয়াই থাকিম এইটো কি সমষ্টি পৰে এইটো আমাৰ নাওবৈচা পৰিছে অলৰেডি লখিমপুৰ সমষ্টি আছিলে এই জানটো পাই এইটো নদীটো পাই এইফালে নাওবৈচা পৰি গ'ল বোলে আপোনালোকে ভুল সিদ্ধান্ত এটা দিয়ক আমি জীয়াই থাকিবলৈ বহুত মুস্কিল হৈ গৈছে ৰাস্তা পদূলি এইটো আপুনি কেনেকৈ ৰাস্তাত আহিছে আপুনি দেখিছে ন কেনেকুৱা ৰাস্তা আহিছে চব ফলে অসুবিধা হ'ব দাদাৰ নাম কি ক'লে তুলন বৰগোহাঁই আপোনাৰ ঘৰ ইয়াতে মই মিস্ত্ৰী কথা আপোনাৰ কাম কৰি যোৱা প্ৰায় 1 ঘণ্টামানৰ পাছতে মই যেতিয়া মানে সন্ধিয়া গৰুবোৰ যে ওলাই আহে মই সেই গৰুকেইটা খেলিবলৈ আহি পিনিয়ে বস্তু দেখি থাকিছোঁ 7টা বজাত চাহ পেলাই থৈ যাব লাগে নি বাৰু চাওকচোন বাৰু আমি ভিডিঅ' ডিউটি দিওঁ আমি 9টা বা 10টা বজাৰ পৰা দিওঁ সপ্তাহত আমি সদায় নিদিওঁ চাহ দেই আমাৰ একদম শান্তিপ্ৰিয় জেগা ইয়াত মদ খাই হুলস্থুল নকৰে কিবা নকৰে একদম শান্তিপ্ৰিয় জেগা আমি কোনোবা সপ্তাহত এদিন 2 দিন আমি ডিউটি দিওঁ সদায় 15 আগষ্ট দিওঁ আগত 26 দিনৰ আগত দিওঁ তেনেকৈ আমি ডিউটি ATMত ডিউটি মাৰিছোঁ আপুনি পাইছে মই এই থানাত পানীগাঁও থানাত আপুনি পাইছে মোৰ ফটো আছে এনেকৈ আমি ডিউটিবিলাক দিওঁ কিন্তু নন ষ্টপ আমি এই 7টা বজাতে কেনেকৈ ডিউটি দিওঁ আপুনি কওকচোন বাৰু 7টা বজাতে বস্তু পেলাই থৈ গৈছে ইমান অপসংস্কৃতি মানুহ থাকিব লাগে নি বাৰু আৰু ছাৰ আহিছে OC পানীগাঁও থানা মই ফোন কৰিলোঁ নম্বৰটো কালেক্ট কৰি সেনাপতি ছাৰ নাই OC ছাৰ নাই গুচি গ'ল ট্ৰেন্সফাৰত মই ফোনটো কালেক্ট কৰি লৈলোঁ ফোন কৰিলোঁ তেওঁ আহি চিধাই ভৰাই পানী লৈ গুচি গ'ল আৰু কেনেকৈ হ'ব বস্তুটো আমাৰ অন্তত ভিডিঅ' এটা কৰিব লাগিব বস্তাত ভৰাই লৈ গুচি গ'ল ভিডিঅ' আছে তেওঁ নিজ হাতে ভৰাই উঠাই লৈ গুচি গ'ল বস্তা এটা ল'লে মই এতিয়া পাৰ্ক চেনেল আৰু এই DY6 সংবাদদাতাৰ লগত মই হেৰি কৰিলোঁ তেওঁলোকে ভিডিঅ'টো দিবলৈ কৈছে এইটো কাইলৈ নিউজত দি দিম বুলি ভাবিছোঁ কৰুণা কৃষ্ণ নাথেও ফোন কৰিলে আৰু এই মোৰ পাৰ্ক চেনেললৈ এজন তেওঁৰ নাম এতিয়া আছিলে মই ফোন কৰিছিলে তেওঁ ফোন কৰিছে বোলে দি দিম বুলি কৈছে আপোনালোকে কি সিদ্ধান্ত লয় ছাৰ লওক এই গোটেই ছাইডটো অকল এইখিনি মুছলিম এইখিনি মিয়া এই লাইট জ্বলি থকাৰ পৰা এইখিনি গোটেইখিনি মিয়া এইখিনি আমাৰ খিলঞ্জীয়া মুছলিম সেই মুছলিমখিনি আমাক কৰে বুলি আমাৰ সন্দেহ নাই দেই এইখিনি আমাৰ লগত একদম পূৰা আজা আছে আগৰ মুছলিম কিন্তু এইখিনি পাবত গজা গোটেই মানে চৰ চাপৰিত বহি থকা মিয়া এই মিয়াখিনি আমাক কৰিছে গৰু কাটে ইয়াত আৰু গৰু কটা এটা গধূলি আমি ওলাই যাওঁতে আমি তেহেঁতক 2টাক লগ পাইছোঁ তাক লগ পাইছিলে কিন্তু নামটো চিনি পাওঁ নাম চাম আমি চিনি নাপাওঁ ৰাংচালি গৰু কাটে চুৰ কৰি বাহন তলত গৰু কাটি বিক্ৰী কৰে লাইচেঞ্চ আছে নাই নাজানো আছে নাই ছাৰ বাইক ধেৰ যায় বাইকে পেলাবই নোৱাৰে ছাৰ আপোনাক কৈছোঁ ৰাতি 2টা 3টা বজাৰ বাইক দি পৰিলে নাই এইটো খোজকাঢ়ি আহিছে তাৰমানে সেইটো সময়ত তাৰমানে বাইকৰ শব্দ শুনা নাই
মই যেতিয়া ওলাই আহিছোঁ তেতিয়া সেই নামঘৰত যে আমি যে কাম কৰিছোঁ ভাড়া এই বাঁহত মাৰা এটা মাৰিছে যে তোমাৰ নেদেখিলে মানে আৰু বিশেষ আমি নেদেখিলে কাক ক'ম, কিন্তু আমাৰ এইখিনি ওচৰৰ মিয়াখিনিয়ে গৰু কাটি বিক্ৰী কৰে, সিহঁতৰ এইবিলাকৰ ওপৰতে মানুহ আছে গৰু কেইটা মানে বহুত আছে গৰু কাটি আপোনাৰ এই ৰাস্তাটোত দিনটো বহুত বাৰ অকল গৰু অনা নিয়া গাড়ীয়ে পাব। এইটো ৰাস্তাত গৰু অনা নিয়া ৰাংচালি আপুনি খেলমাটি থানা পৰে, খেলমাটি থানা যায় আপোনাৰ সেইটো চাইডে প্ৰতিদিন আপোনাৰ প্ৰতিদিন 3 কিলোমিটাৰ অকল প্ৰতিদিন পেজ চানমাৰীৰ লগত এইটো তেওঁলোকৰ এইডোখৰ পেলাই থৈছিলে ন? এইডোখৰ মোনাটো আছিলে, এতিয়া মোৰ এইডোখৰ উলিয়াই থৈ গৈছে। ছাৰক ভিডিঅ'টো একেবাৰে অকণমান দেখাই দিয়ক। নামঘৰৰ কাষত লোৱা এইটো পইণ্ট আৰু অলপ দূৰ আগত যোৱা গাড়ীখন সিটো চাইডৰ কানেক্টিং ৰোড, এইফালে নামঘৰ আৰু সেই গাঁওখনৰ পেলাই দিব লাগে এখন কৈ আছে ৰাংচালি গছ, তাতে 3টামান পইণ্ট থাকিলে হ'ব গাড়ীলৈ ঘূৰি থাকে। নাই মই ইয়াত এইটো আছিলে ফটোটো ভিডিঅ'টো দেখাই দিয়ক, ফটোকেইটা মোক দি দিয়াচোন তোমাৰ ফটোকেইটা নম্বৰটো লৈ 690050508261 ভিডিঅ'টো দি দিয়া হ'ব। বাকী আপোনালোক মানুহ ভিতৰত সোমাওক, আমি কৰি আছোঁ কাম হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। যাবগৈ যাব লখিমপুৰত কালি গৰুৰ মাথা এটা নামঘৰৰ সন্মুখত থৈ গৈছে। ওচৰৰ গাঁও এখনৰ পৰা অহা বুলি আমি সন্দেহ কৰিছোঁ, গতিকে পুলিচে আজিৰ পৰা একশ্যন ল'ব। এইটো অলপ বাঢ়িছে 2-এদিনৰ কাৰণে, কিন্তু মই ভাবোঁ যে এইটো ঠিক হৈ যাব। আমি কি হৈছিলে বিষয়টো এনেকুৱা মানে, কালি গধূলি 7:30 বজাতে তিনিটাকৈ গৰু মাথা আনি ইয়াত পেলাই থৈ কোনোবা দুষ্কৃতিকাৰী ইয়াত পেলাই থৈ গুচি যায়। বিষয়টো আমাৰ ওচৰৰ প্ৰত্যক্ষদৰ্শীয়ে মানে দেখি মানে অকণমান হোৱা দৰে লাগিল। আমি গোটেই VDP মানুহখিনি গোট খালোঁ, গাঁৱৰ ৰাইজখিনি গোট খালোঁ। গোট খাই আমি মানে তেতিয়া আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিলোঁ। প্ৰশাসনৰ মানুহ আহিলে, SP ছাৰ আহিলে, DSP ছাৰ আহিলে, আমাৰ পানীগাঁও থানা OC ছাৰ আহি মেলি গোটেইখিনি তদাৰক কৰি তেওঁলোকে মাথাকেইটা প্ৰথমতে পানীগাঁও থানা এজন ছেকেণ্ড IC আহিলে, তেখেতে পুতুককেনে আহি মাথাকেইটা তুলি লৈ গুচি গ'ল। কাকো কোনো মানে কথা বতৰা নকৰিলে, তেওঁ আহিলে মোনাত ভৰালে, বস্তুটো তুলি লৈ গুচি গ'ল। পিছত আকৌ আমি ফোনাফোনি কৰিলোঁ, তেতিয়া SP ছাৰো আহিলে, আহি গোটেই দলে বলে আহি বস্তুটো প্ৰত্যক্ষ কৰিলে, জেগাটো প্ৰত্যক্ষ কৰিলে, নামঘৰলৈ গ'ল। আজি 20 দিনৰ আগত আমাৰ নামঘৰৰ পৰা 2খন ফেন, এটা হেল'জেন লাইট চুৰে লৈ গুচি গৈছে। আমি নামঘৰ নিৰ্মাণ কৰি আছোঁ,
তাৰ ফ্ৰণ্টতে আহি দুষ্কৃতিকাৰীয়ে এনেকুৱা এটা কালি অপকৰ্ম কৰিছে। এইটো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ পৰিণতিতে কৰিছে নে কি কৰিছে নাজানো। আমাৰ আশে পাশে চাৰিওফালে আমাৰ গোটেই মিয়া মুছলিম মানুহে ভৰি আছে। গতিকেলৈ আমাৰ এতিয়া সংশয় উপজিছে ইয়াত থাকিবলৈ। ইয়াত আমাৰ মানে এই কি বুলি কয় উচিত তদন্তৰ কাৰণে আমি চৰকাৰলৈ এইটো বস্তুটো প্ৰেৰণ কৰিছোঁ আপোনালোকৰ যোগেদি। আৰক্ষী আহি কি ক'লে? আৰক্ষী আহি ক'লে আকৌ পিছত আকৌ আহিলে দুখনকৈ গাড়ী আহি তেওঁলোকে ইয়াতে ক'লে কোন কোন এনেকুৱা দুষ্কৃতিকাৰী আছে যে গৰু কটা মেলা এনেকুৱা জেগা। তেতিয়া তাৰমানে তেওঁলোকক ক'লোঁ যে ওচৰতে আছে 4-5জনমান দুষ্কৃতিকাৰী আছে এনেকৈ মানে গৰু কাটি মেলি তেওঁলোকে কেতিয়াবা নদীটো উটুৱাই মেলি দিয়ে। হেৰি কৰি তেওঁলোকে গৈ মেলি 5জনমান ব্যক্তি ৰাতিয়ে উঠাই লৈ গ'ল। উঠাই লৈ কি কৰিছে নাজানো। আজি কেছ কৰিম বুলি কৈছে আৰু ইয়াৰ সুব্যৱস্থা ল'ম বুলি কৈছে আৰক্ষীয়ে।